Good morning students. আজি আমি quantitative determiners much আৰু manyৰ বিষয়ে আলোচনা কৰিব ওলাইছো। much মানে হৈছে বহুত পৰিমাণ বুজায়। much মানে হৈছে বহুত ঢেৰ এনেকে ক'বলৈ খৰহ কিন্তু পৰিমাণ বুজায় যেটো আমি কাউন্ট কৰিব নোৱাৰো 1 2 3 এনেকৈ কাউন্ট কৰিব নোৱাৰো। তাৰ কাৰণে আমি মাছ ব্যৱহাৰ কৰিম আৰু মেনি মানে হৈছে বহুত যত অধিক বা বহুত বা খৰহ বুলি ক'বৰ কাৰণে আমি মেনিৰ ব্যৱহাৰ কৰো কিন্তু মেনি সংখ্যা বুজায় আমি কাউন্টেবল প্লুৰেল নাউনৰ সৈতে মেনি ব্যৱহাৰ কৰিম আৰু মাছ আনকাউন্টেবল নাউনৰ সৈতে আমি মাছ ব্যৱহাৰ কৰিম। মাছ বুলি কওঁতে আমি 1 2 3 এনেকে কৰিব নোৱাৰো কিন্তু মেনি বুলি কওঁতে আমি 1 2 3 এনেকে কাউন্ট কৰিব পাৰিম। তো এটো হৈছে মাছ আৰু মেনিৰ অৰ্থ। মাছ মানে হৈছে বহুত বা ঢেৰ বুলি আমি কওঁ যেটো আৰু মেনি মানে হৈছে বহুত বা ঢেৰ। মেনি হৈছে সংখ্যা বুজাব আৰু মাছে পৰিমাণ বুজাব। তো কিছু সেন্টেন্সৰ জৰিয়তে মাছ আৰু মেনিক আৰু ভালদৰে বুজোৱা হয়। ইয়াতে আমি মাছৰ কাৰণে আমি কেইটামান বাক্য লিখিছো। I do not have much money. মোৰ বহুত টকা নাই। দ্বিতীয় বাক্যটোলৈ মন কৰা there is not much water in the bottle. বটলটোত বেছি বা বহুত পানী নাই। ইয়াতে আমি বটলটোত বেছি পানী নাই। We do not have much time. আমাৰ হাতত বেছি সময় নাই বা আমাৰ হাতত বহুত সময় নাই। She does not eat much rice. তাই বহুত ভাত নাখায়। তাই বেছি ভাত নাখায়। তো এই এনেকৈ তোমালোকে হয়তো আৰু বাক্য সাজিব পাৰিবা যদি অকমান বুজি পোৱা তেন্তে এনেকুৱা বাক্য তোমালোকে বহুত সাজিব পাৰিবা। I have many friends. মোৰ বহুত বন্ধু আছে। There are many books. এখানে চাবা on the table. টেবুল খানত বহুত কিতাপ আছে। We planted many trees. আমি বহুত গছপুলি ৰোপণ কৰিছিলো। How many pens do you have? তোমাৰ কিমানটা কলম আছে? তো ইয়াতে চোৱা যেবিলাক আমি গণনা কৰিব পৰা শব্দ লিখিছো নাউন লিখিছো সেই নাউন বিলাকৰ আগফালে আমি যেটো ডিটাৰমিনাৰ্স লিখিছো তো মেনি লিখিছো আমি 1 2 3 এনেকে কাউন্ট কৰিব পাৰিম। মনত ৰাখিবলৈ দিছো মেনিৰ লগত আমি যেবিলাক আমি গোটা বস্তু যেটো আমি 1 2 3 কৰিব পাৰিম তাৰে কেইটামান লিখি দেখুৱাই দিছো। মেনি বুকস পেন্স ট্ৰিজ ফ্ৰেন্ডস আৰু বহুত আছে যেবিলাক আমি 1 2 3 এনেকে কাউন্ট কৰিব পাৰিম। আৰু মাছ যত আমি গণনা কৰিব নোৱাৰিম আনকাউন্টেবল নাউন হ'ব তাৰ লগত যেনে মিল্ক ওয়াটাৰ টাইম সময় আমি গণনা কৰিব নোৱাৰো। সুগাৰ ৰাইচ মানি টকা পইচা আমি গণনা কৰিব নোৱাৰো। গতিকে এনেকুৱা আৰু শব্দ থাকিব যেবিলাক তোমালোকে বুজি পাবা আৰু সেই তেনেকুৱা শব্দবিলাক বা তেনেকুৱা নাউনৰ লগত সদায় মাছ ব্যৱহাৰ কৰিবা। তোমালোকে ভাল পাইছা আৰু যদিও লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থ্যাংক ইউ।